ডিগবৈ পাৱৈ চাহ বাগিচাৰ চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। ভাৰতীয় চাহ মজদুৰ সংঘ মাৰ্ঘেৰিটা শাখাৰ নেতৃত্বত এই প্ৰতিবাদ। 20% বোনাছ এটা কিস্তিত প্ৰদান কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰচণ্ড গৰমত কাম কৰিবলগীয়া হোৱা শ্ৰমিকসকলক বিশেষ সুবিধা প্ৰদান কৰিবলৈও দাবী প্ৰতিবাদকাৰী। হাতজোৰ কৰি আৱেগিক হৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাগিচা কৰ্তৃপক্ষক আহ্বান মহিলা শ্ৰমিকৰ। আমাৰ 20% বানাছটো যেনেকা হলো আপোনালোকে দিয়ক, কাৰণ কি আমাৰ চাহ মজদুৰ হতে এই বানাছৰ যোগেদি বহুতখিনি আশালৈ বান্ধি থাকে আৰু বহুতখিনি আশালৈ থিয় হৈ থাকে। কিন্তু যদি আমাক 2% কৰি দিয়ে বা আমাক কম দিয়ে, আমি একদম মৰিবলগীয়া বাধ্যত আমি আহি যাওঁ। আৰু যি হ'ল আমাৰ যিটো হাজিৰা, আমাৰ যিটো মজদুৰি আমি পাওঁ, আপোনালোকেতো নিজে গম পায় আমাৰ মজদুৰি কিমান আছে। 250 টকা। 250 টকা আছে কি নাই? 250 টকা আছে। 250 টকাত আমি কেনেকৈ ঘৰ চলিম? আজিকালি বস্তু বাহিনীৰ ইমান দাম। 1 লিটাৰ তেল যদি আমি কিনো 15 দিন চলিব লাগে 1 লিটাৰ তেলত, আমি কেনেকৈ চলো? আপোনালোকে নিজে অকণমান গুৰুত্ব কৰক আৰু অকণমান হেৰি কৰক। আমাক যেনেকৈ হ'লেও আপোনালোকে হেল্প কৰিব লাগে। আমি ইমান চাহ মজদুৰ গোটেইখিনিক আপোনালোকে সুধিব পাৰে। আমি ইমান কষ্ট কৰি খাওঁ। এসাঁজ ভাত খাবৰ কাৰণে আমি সদায় নিমখ আৰু জলকীয়া লৈ টিপিঙত ভাত লৈ যাওঁ। কেলৈ আমি 15 দিন কাম কৰোঁ, কিন্তু টিপিঙত ভাল এসাঁজ ভাত, এসাঁজ চব্জি আমি লৈ কিনে বাগানত যাব নোৱাৰোঁ। এসাঁজ ভাত আমাক চৰকাৰৰ পৰা যদি চৰকাৰী স্কুলত আমাৰ ল'ৰা ছোৱালী পঢ়ে, যা বেটা আজি অলপমান ভাত খাই কিনে যা, 12টাত স্কুলত ভাত পাবি, পেট ভৰি স্কুলত ভাতটো খাই আহিবি। আমি যদি ভালকৈ কাম নকৰোঁ, ৰাচন আমি পূৰা নাপাওঁ। মেডিকেলত বন্ধ থাকিলে ৰাচন কাটে, আমি কিমান অসুবিধাত থাকোঁ। তথাপি যদি আমাক আপোনালোকে হেল্প নকৰে, আমি কি কৰিম? আপোনালোকে নিজে এটা গুৰুত্ব কৰক, আমাক হেল্প কৰক। আমি ইমানখিনি আপোনালোকৰ কাৰণে ধন্যবাদ কৰিছোঁ। ভাৰতীয় চাহ মজদুৰ সংঘৰ মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত আৰু পাৱৈ চাহ বাগিচা ইউনিট কমিটিৰ সহযোগত পাৱৈ চাহ বাগিচা ফেক্টৰীৰ সন্মুখত 2 ঘণ্টীয়া এটা ধাৰণা কাৰ্যসূচী ৰাখিছোঁ। আৰু ইয়াৰ জৰিয়তে আমি পাৱৈ চাহ বাগিচাৰ কৰ্তৃপক্ষক জনাব বিচাৰিছোঁ যে দুৰ্গা পূজাৰ সময়ত আমাৰ চাহ শ্ৰমিকে যি 20% বোনাছ লাভ কৰে, সেই বোনাছটো এক কিস্তিতে দি তেওঁলোকক শেষ কৰিব লাগে। অন্যথাই ভাৰতীয় চাহ মজদুৰ সংঘৰ মাৰ্ঘেৰিটা শাখা আৰু পাৱৈ ইউনিট কমিটিয়ে যিকোনো ধৰণৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ব, যাৰ বাবে একমাত্ৰ বাগিচাৰ কৰ্তৃপক্ষই আৰু মালিক পক্ষই দায়ী হ'ব। আৰু ইয়াৰ যোগেদি আমি আপোনালোকক জনাব বিচাৰিছোঁ, যেতিয়া আমাৰ চাহ বাগিচাবিলাকত লাভ হয়, তেতিয়া আমি কোনো এখন বাগিচাত আজিলৈকে দেখিব পোৱা নাই যে চাহ শ্ৰমিকে যিটো 20% বোনাছ লাভ কৰে, তাৰ পৰিৱৰ্তে বোলে 22% দিছে, 23% দিছে। কিন্তু যেতিয়া লোকচানৰ কথা আহে, তেতিয়া প্ৰতিখন বাগিচাতে আমি দেখিবলৈ পাওঁ অসমৰ বিভিন্ন জেগাত যে ক'ৰবাত বোলে 18% হ'ব, ক'ৰবাত 15% হ'ব। এই নীতিবিলাক আমি দেখিবলৈ পাই, যাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু আমি সমগ্ৰ আমাৰ পাৱৈ চাহ বাগিচাৰ যিমান মেনেজমেণ্ট টীম আছে, সকলোকে এটা কথা আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে অহা 3 দিনৰ ভিতৰত যাতে আমাৰ চাহ শ্ৰমিকসকলৰ যি প্ৰাপ্য বোনাছ 20% এক কিস্তিতে দিয়াৰ ব্যৱস্থাটো যাতে তেওঁলোকে আমাক এগ্ৰিমেণ্ট হিচাপে আগজাননী দিব লাগে। অন্যথা শুক্ৰবাৰ দিনাখন আমি ইয়াতকৈ ডাঙৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম, যাৰ বাবে তেওঁলোকে একমাত্ৰ জগৰীয়া হ'ব। আৰু ইয়াৰ জৰিয়তে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে যোৱা কেইদিনমান আগতে আমাৰ সমগ্ৰ অসমতে যেনেকুৱা প্ৰচণ্ড ৰ'দৰ এটা প্ৰকোপ চলিলে, সেই সময়তো কিন্তু আমাৰ বাগিচাৰ শ্ৰমিকসকলে ইমান ৰ'দতো কাম কৰিছে। তেওঁলোকে 8টা ঘণ্টা পূৰা তেওঁলোকে নিজৰ ডিউটি কৰিছে। কোনো ধৰণৰ তেওঁলোকে ছুটি লোৱা নাই বা তেওঁলোকক আধা বেলা ছুটিৰ ব্যৱস্থাও কৰা নাছিলে। কিন্তু ইমান ৰ'দে, ইমান বৰষুণে, কষ্টতে তেওঁলোকে কাম কৰা বিনিময়তো যাওঁ যে তেওঁলোকৰ প্ৰাপ্যৰ কথা আহিলে তেওঁলোকে আন্দোলন কৰিব লাগে, যাৰ বাবে আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে অন্তিমত এটাই কথা প্ৰকাশ কৰিছোঁ যে 20% বোনাছটো এক কিস্তিতে দিয়াৰ বাবে আমাক এই 3 দিনৰ ভিতৰত তেওঁলোকে এটা ৰিজাল্ট দিব লাগে। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।